আমি মৰমৰে সবৰে আশীৰ্বাদেৰে আমি অসম গণ পৰিষদ দলটো সবৰ লগত মাজত মিলিজুলি ভাই ভনীসকল পৰিষদ দলটো আমি চাই আহিছোঁ কোনো তেওঁলোকে কাৰো বিৰোধিতা কৰি পোৱা নাই কণ্টাকবাদ নাই অতুল বৰা জিন্দাবাদ 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 কেয়া বলতো জিন্দাবাদ জিন্দাবাদ আমি খুব জোৰ কৰি সবেই ঘৰে ঘৰে গৈ অসম গণ পৰিষদ দলটো আগুৱাই আনিব লাগে অসম গণ পৰিষদ জিন্দাবাদ জিন্দাবাদ অতুল বৰা জিন্দাবাদ আপোনাৰ গাঁও পঞ্চায়তৰ সদস্য 8 জনে আহি পেলাই আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু আমি অসম গণ পৰিষদ দলৰ পৰা আমাৰ সমষ্টি কমিটি মহিলা পৰিষদ আছে আমাৰ মূল কমিটি আছে আমাৰ যুৱ পৰিষদ আছে সবে মিলিজুলি তেওঁলোকক আমি মোষ্ট ওয়েলকাম জনাইছো আৰু আমাৰ আশাবাদী আমাৰ এতিয়া ৰৌমাৰী জিপি প্ৰেসিডেন্টও আমি এজিপি ৰে পাইছো আৰু 26 লৈ আমি ফুল আপোনাৰ ফুল পদক্ষেপেৰে সবে পটটো পঞ্চায়তত আমি ঘুৰি ঘুৰি আমি 26 লৈ আমি প্ৰিপেয়াৰ হৈছো যে আমি 26ত এই সামগ্ৰী সমষ্টিত অসম গণ পৰিষদ দলৰ পৰা আমি এমএলএ পাম বুলি আমি আশাবাদী আপোনালোকে কিমান পাৰ্চেন্ট আহাবতে আৰু আপোনালোকে যেহেতু মৃত্যুজোৰত আছে আৰু মৃত্যুজোৰত থকা আৰু নতুনকৈ ডিলিমিশন হৈছে সামগ্ৰী সমষ্টি যেহেতু 95% আপোনাৰ সংখ্যালঘু ভোটাৰ বেছি গতিকে আপোনালোকে কেনেকৈ আহাবাদী যে আপোনালোকে অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী পাব বুলি আমাৰ সামগ্ৰী সমষ্টিৰ ডিলিমিশনৰ পিছত আপোনাৰ 95% যেতিয়া সংখ্যালঘু পৰিছে আমি 110% আশাবাদী যে আমাৰ অসম গণ পৰিষদ দলটো আমাৰ সামগ্ৰী সমষ্টি উঠাই নিব আৰু আমি আগন্তুক 26ত আমি অসম গণ পৰিষদ দলৰ এমএলএ পাম বুলি আমি আশাবাদী আজি আপোনালোকৰ কোন কোন পঞ্চায়তৰ পৰা আহি আপোনালোকে অসম গণ পৰিষদত যোগদান কৰিছে বৰ্তমান আমাৰ ৰূপহী ৰৌমাৰী পঞ্চায়তৰ পৰা যোগদান কৰিছে যেহেতু আমাৰ মাগুমাৰী পঞ্চায়তটো আমাৰ এজিপি ৰে হৈছে আৰু আমাৰ খাটৱাল পঞ্চায়তটো এজিপি ৰে হৈছে আৰু ৰিসেন্টলি আমাৰ লগত যোগাযোগত আছে জেউমাৰী বাজিয়া গোটেইখিনি প্ৰায় মানে আঞ্চলিকখিনি আমাৰ লগত যোগাযোগত আছে